আমি ইয়াত ল'ব নালাগে। তেওঁলোক কিন্তু মুকলি আকাশৰ তলত ঘূৰি আছে। এইবিলাক ঘৃণনীয় শব্দ কিছুমান আমি ইয়াত নলওঁ। ঘৃণনীয় এইটো এটা পবিত্ৰ জেগা। পবিত্ৰ জেগা। মই খালি এটা কথা ক'ম, জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ, মইতো সমাধি শব্দটো উঠাই দিব খুজিছোঁ। এইটো মন্দিৰ কৰি দিব লাগে মোক। জুবিন ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ, যেনেকৈ আমি কলাক্ষেত্ৰ দেখিছোঁ, তেনেকৈ এইখন জুবিন ক্ষেত্ৰ, কলাক্ষেত্ৰ জুবিন ক্ষেত্ৰ হ'ব। জুবিন ক্ষেত্ৰ। এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ অনুৰোধ জনালো, আজি অনুপম দাৰ আগৰ পৰা অনুৰোধ জনালো যাতে সমাধি ক্ষেত্ৰটো উঠাই এইটো জুবিন ক্ষেত্ৰ কৰিব লাগে। এইটো অনুপম দাৰ ভাষ্য। আৰু এইখন জুবিন ক্ষেত্ৰত বহুত কথা হ'ব। আৰু যিবিলাক পাপিষ্ঠৰ কথা কৈছে এইবিলাকৰ নাম ইয়াত ল'ব নাপায়। এই পাপিষ্ঠবিলাকৰ নাম সকলোৱে জানে। মই সেইকাৰণে পাপিষ্ঠ শব্দটো কৈছোঁ, কেৱল নামবিলাক মই নলওঁ এই পবিত্ৰস্থলী। এই অসমৰ মানুহে এই পাপিষ্ঠক চিনি পাই গৈছে। অসমৰ মানুহে নিশ্চিত কৰিছে যে এইকেইটাই পাপিষ্ঠ। এতিয়া SIT গঠন হৈছে। মই নিবেদন জনাওঁ, আমাৰ বন্ধু পাপনেও আজি নিবেদন জনাইছে যে ক্ষিপ্ৰতাৰে SIT হ'ব লাগে, ক্ষিপ্ৰতাৰে। অৰ্থাৎ এই কেছটো গৈ 6 মাহলৈ ৰৈ যাব নালাগে, 4 মাহলৈ ৰৈ যাব নালাগে। 7 পৰা 15 দিনৰ ভিতৰত আমাৰ সকলোৰে হিয়াৰ আমঠু কোনে পৰিকল্পনা কৰি লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিছিল, প্ৰত্যক্ষ বা পৰোক্ষভাৱে আটাইবিলাককে ধৰিব লাগে, ৰিজাল্ট ওলাব লাগে, খোলা কথা। আৰু অসমৰ মানুহে তাতকৈ আৰু বেছি একো বিচৰা নাই। প্ৰথম ন্যায়, তাৰপিছত স্মৃতি সংৰক্ষণৰ প্ৰসংগটো আহি থাকিব, সেইবিলাকতো হৈয়ে থাকিব। কিন্তু তাৎক্ষণিকভাৱে 7 পৰা 15 দিনৰ ভিতৰত মই আশা কৰিম চৰকাৰে এটা উদ্যোগ লৈ ন্যায় ব্যৱস্থাটো একদম সন্মুখত আমি দেখিব লাগে। অসমৰ ৰাইজে বিচৰা ধৰণৰ ন্যায় ব্যৱস্থা হ'ব লাগে, কাৰণ সকলোৱে বুকুত জ্বলি আছে। আৰু যদি সেইটো নহয়, মই আকৌ কৈছোঁ, অসমৰ সত্তা জোকাৰিছে আৰু সত্তা জোকৰাৰ পিছত যদি এইটো নহয়, যিকোনো পৰিৱেশ হ'ব পাৰে। সেইকাৰণে মই নিবেদন জনাইছোঁ, SITয়ে ক্ষিপ্ৰতাৰে কাম কৰিব লাগে। পাৰিলে SITয়ে কেনেকুৱা ধৰণৰ কাম কৰি আছে বুলেটিন যোগে জনাব লাগে। পষ্টমৰ্টেমৰ কি হৈ আছে বুলেটিন যোগে জনাব লাগে, যাতে জনসাধাৰণ যিধৰণে এক প্ৰকাৰ ঘৰত ভাত পানী নোখোৱা পৰিৱেশ হৈ পৰিছে, প্ৰতিটো সময় এটা মুহূৰ্তৰ কাৰণে হ'লেও জনসাধাৰণে জুবিন গাৰ্গ ঘটনাটো কি হৈছে জানিব খোজে, সেইকাৰণে এখন বুলেটিন প্ৰস্তুত কৰিব লাগে SITও পাৰিলে, যে আমি এই কেছটোৰ ক্ষেত্ৰত এনেকৈ আমি আগুৱাই আছোঁ। যিবিলাক গোপন কথা সেইবিলাক লুকাই ৰাখিব তদন্তৰ খাতিৰত, কিন্তু যিখিনি ক'ব পাৰি সেইখিনি অন্ততঃ ক'ব লাগে। আৰু 7 পৰা 15 দিনৰ ভিতৰত এটা কিন্তু ফলাফল সমগ্ৰ অসমৰ মানুহে বিচাৰিছে।